মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ ভিডিঅ'লৈ স্বাগতম জনালো মই তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিত থকা অধ্যায়সমূহ আলোচনা কৰিম আহাচোন আজি প্ৰথমে আমি প্ৰথম অধ্যায়টিতনো কি আছে চাই যাওঁ ইয়াতে চোৱাচোন ইয়াতে আমি প্ৰথমে কি দেখিবলৈ পাইছো এবাৰ সকলোৱে চাই যাওঁ ইয়াত আমাক কৈছে মাঘ বিহুৰ সময়ত বিবেকহতৰ চহৰত ভোগালী মেলা অনুষ্ঠিত হয় মাঘ বিহুৰ বিষয়েটো সকলোৱে জানাই নহয় জানো মাঘ বিহুৰ সময়খিনিত বিবেকহতৰ চহৰত কি হৈছিলে ভোগালী মেলা হৈছিল তোমালোকে নিশ্চয় এনে ধৰণৰ মেলাসমূহ দেখাই পাইছা নহয়নে মেলাত এখন লাৰু পিঠাৰ দোকানত কি ৰাখিছে চাও আহা এই যে ভোগালী মেলাখন হৈছিল তাত লাৰু পিঠাৰ দোকান আছিল আৰু সেই দোকানখনত কি লাৰু পিঠা ৰাখিছিলে আমি সকলোৱে চাই যাম ইয়াতে চোৱাচোন ইয়াতে কি কৈছে প্ৰথমে ইয়াত সৰভোগৰ দৈ পাব তোমালোক বহুতে হয়তো জানা বা বহুতে হয়তো নাজানা যে সৰভোগৰ দৈ খাবলৈ বৰ সোৱাদ আৰু কৈছে থলুৱা পিঠা লাৰুৰ সম্ভাৰ তাৰ মানে ঘৰতে বনাই অনা লাৰু পিঠা এই দোকানখনত পোৱা যাব ধৰিব পাৰিলা নহয় ইয়াৰ পাছত কি আছে চাওঁ আহা ইয়াতে আমাক কৈছে ছবিখন চাই বস্তুবোৰ গণনা কৰো আহা এতিয়া তোমালোকে এই ছবিখনলৈ মন কৰাচোন আমি কি কৰিম এই ছবিখন চাম আৰু ইয়াতে আমাক যিবোৰ বস্তুৰ কথা কৈছে সেই বস্তুবোৰ এই ছবিখনত গণনা কৰিম আৰু লিখি যাম হবনে এতিয়া চোৱাচোন আমাক প্ৰথমে কিহৰ কথা কৈছে চুঙা পিঠা এতিয়া এই ছবিখনত চোৱাচোন চুঙা পিঠা কোন কেইটা আমি চুঙা পিঠা কিমান আছে গণনা কৰো আহা 1 2 3 4 কেইটা আছে চুঙা পিঠা 4টা আছে গতিকে আমি ইয়াত লিখিলো 4 বুজি পাইছানে সকলোৱে তাৰ পাছত কৈছে তিলৰ লাৰু এতিয়া আহাচোন তিলৰ লাৰু কিমান আছে আমি চাওঁ ইয়াতে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 তিলৰ লাৰু আমি কিমান পালো তিলৰ লাৰু পালো আমি 24টা নহয় দে গতিকে আমি কি লিখিম ইয়াত আমি লিখিম 2 10 4 24 তাৰ পাছত কৈছে নাৰিকলৰ লাৰু এতিয়া আমি চাম ইয়াতে নাৰিকলৰ লাৰু কিমান আছে আহা আমি গণনা কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 নাৰিকলৰ লাৰু পালো আমি 25টা ইয়াতে আমি এতিয়া লিখিম 25 2 10 5 25 পাইছা নহয় সকলোৱে বুজি তাৰ পাছত কৈছে মুড়িৰ লাৰু এতিয়া আমি চাম মুড়িৰ লাৰু কিমান আছে একেইটা মুড়িৰ লাৰু নহয় নে গতিকে আহা আমি এতিয়া কি কৰিম মুড়িৰ লাৰু কিমান আছে গণনা কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 মুড়িৰ লাৰু কিমান আছে মুড়িৰ লাৰু আছে 12টা এতিয়া আমি ইয়াতে লিখিম 12 1 10 2 12 তাৰ পাছত কৈছে তিল পিঠা এতিয়া আমি চাম ইয়াতে পিঠা আছে যে এয়া পিঠা কিমানখন আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 পিঠা কেইখন পালো আমি পিঠা পালো 13খন গতিকে ইয়াতে আমি এতিয়া লিখিব লাগিব 13 1 10 3
13 তাৰ পাছত কৈছে দড়ি টেকেলি এতিয়া আমি চাম দড়ি টেকেলি কেইটা আছে ইয়াতে চোৱাচোন কেইটা আছে দড়ি টেকেলি 1 2 3 4 5 6 কেইটা পালো দড়ি টেকেলি 6টা গতিকে ইয়াতে এতিয়া আমি লিখিম 6 বুজি পাইছা নহয় সকলোৱে তাৰ পাছত কি আছে চাও আহা ইয়াতে কৈছে ছবিখন চাই তলৰ খালি ঠাইবোৰ পূৰ কৰো আহা আমি এতিয়া কি কৰিম এই ছবিখন চাই এই খালি ঠাইখিনি পূৰ কৰি যাম প্ৰথমটোত কৈছে দোকানখনত নাৰিকলৰ লাৰুৰ ডেছটা টোপোলা আছে এতিয়া আমি চাও ইয়াতে নাৰিকলৰ লাৰুৰ টোপোলা কেইটা আছে চোৱাচোন নাৰিকলৰ লাৰুৰ কেইটা টোপোলা আছে 1 2 3 4 5 কেইটা পালো নাৰিকলৰ লাৰুৰ টোপোলা 5টা পালো গতিকে আমি ইয়াতে লিখিলো 5 দোকানখনত নাৰিকলৰ লাৰুৰ টোপোলা আছে 5টা তাৰ পাছত কৈছে প্ৰতিটো টোপোলাত ডেছটাকৈ নাৰিকলৰ লাৰু আছে মানে এয়া যে টোপোলা কেইটা আছে ইয়াৰে টোপোলা কেইটাত প্ৰতিটো টোপোলাতে কিমানটা লাৰু আছে আমি এতিয়া চাই যাম চোৱা 1 2 3 4 5 তাৰ মানে প্ৰতিটো টোপোলাত কেইটা কৈ আছে লাৰু 5টা কৈ আছে গতিকে ইয়াত আমি লিখিম 5 দোকানখনত নাৰিকলৰ লাৰুৰ 5টা টোপোলা আছে আৰু প্ৰতিটো টোপোলা 5টা কৈ নাৰিকলৰ লাৰু আছে বুজি পাইছা নহয় সকলোৱে তাৰ পাছত কি আছে আমি চাও আহা এতিয়া এইবাৰ ইয়াত কি আছে দোকানখনত তিলৰ লাৰুৰ 10টা টোপোলা আছে এতিয়া চোৱাচোন ইয়াতে তিলৰ লাৰুৰ টোপোলা কিমানটা আছে চোৱা 1 2 3 তিলৰ লাৰুৰ কেইটা আছে টোপোলা 3টা আছে হয় না নহয় গতিকে আমি ইয়াতে লিখিম দোকানখনত তিলৰ লাৰুৰ 3টা টোপোলা আছে আৰু প্ৰতিটো টোপোলাত আকৌ এবাৰ আমি কি চাম প্ৰতিটো টোপোলাত কেইটা কৈ আছে চোৱা 1 2 3 4 5 6 7 8 তাৰ মানে প্ৰতিটো টোপোলা মানে এটা টোপোলা হয় না নহয় প্ৰত্যেকটোতে এটা এটা কৈ যিমানটা আছে হিয়া তাৰে কথা কৈছে এতিয়া কিমান আছে প্ৰতিটো টোপোলাত কেইটা কৈ পালো আমি লাৰু আকৌ চোৱা 1 2 3 4 5 6 7 8 8টা পালো গতিকে আমি ইয়াত লিখিম 8 তাৰ মানে দোকানখনত তিলৰ লাৰুৰ টোপোলা আছে 3টা আৰু প্ৰতিটো টোপোলাত লাৰু আছে 8টা তাৰ পাছত চোৱা কি আছে দোকানখনত 10টা দড়ি টেকেলি আছে এতিয়া ইয়াতে চোৱাচোন দোকানখনত দড়ি টেকেলি কেইটা আছে 1 2 3 4 5 6 কেইটা আছে দড়ি টেকেলি 6টা আছে ইয়াতে আমি লিখিলো দোকানখনত 6টা দড়ি টেকেলি আছে তাৰ পাছত দোকানখনত 10টা চুঙা পিঠা আছে চুঙা পিঠা কেইটা আছে দোকানখনত চোৱা তোমালোকে 1 2 3 4 কেইটা পালো আমি চুঙা পিঠা পালো আমি 4টা দোকানখনত 4টা চুঙা পিঠা আছে বুজিব পাৰিছানে সকলোৱে ইয়াৰ পাছত চোৱা এতিয়া আমাক কি ক'লে ইয়াতে কৈছে দড়ি টেকেলি আছিল এই যে আমি দোকানখন চাইছিলো তাতে দড়ি টেকেলি কেইটা আছিলে 6টা 8টা এতিয়া কোনটো শুদ্ধ হ'ব 6টা দড়ি টেকেলি আছিল হয় না নহয় তাৰ পাছৰটো চোৱা নাৰিকলৰ লাৰুৰ টোপোলাত লাৰু আছিল নাৰিকলৰ যে লাৰুৰ টোপোলা কেইটা আছিলে হেয়া টোপোলাত কেইটা লাৰু আছিলে 5টা 10টা কেইটা আছিলে লাৰু 5টা আছিলে গতিকে ইয়াতে শুদ্ধ হ'ব 5 এইখিনিলৈকে সকলোৱে বুজি পালা নিশ্চয় নহয় নে আজিলৈ আমাৰ এই অংশটি ইমানতে সমাপ্ত কৰিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ ধন্যবাদ